জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশন কৰিছো তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব ৰাজনীতি আমিও কৰো আমিও বুজি পাম আপোনালোকে যদি জুবিনক ইমানেই মৰম কৰিছিল জীৱনকালত জুবিনৰ মমতাজৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা নাছিল অনুষ্ঠান পৰিবেশনৰ কাৰণে আৰু 2020 চনত 13 তাৰিখে যেতিয়া জুবিনৰ ওপৰত আক্ৰমণ হৈছিল তেতিয়াতো আপোনালোকে ফেসবুকত লিখা নাছিল আজি এভিকশনত বিজেপি আপোনালোকক এভিকশন কৰিছে বিজেপিৰ ওপৰত প্ৰতিশোধ ল'ব লাগে আৰু তাৰ কাৰণে আপোনালোকে জুবিনৰ দুখজনক মৃত্যুক এডাল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব তাক কেতিয়াও আমি মানি ল'ব নোৱাৰো সৰকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে ইয়াৰ পিছতহে চৰকাৰ প্ৰথম এলায়েন্সটো ক্লিয়াৰ আমি কৈছোঁ যে ইউ পিপলক বাদ দিয়ক আমি এনডিএত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন সেইটোৱে ইউ পিপলক বাদ দিয়ক আমি বিজেপিৰ লগত এনডিএৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম চৰকাৰটো অকলেও বনাব পাৰে বিজেপিকো লৈ পেলাই বনাব পাৰে সেইটো সেকেন্ড অপশন প্ৰথমত এনডিএ এলায়েন্স ইউ পিপলক বাদ দিব লাগে এনডিএ যদি বিজেপি এনডিএত থাকিব লাগে তেতিয়াহ'লে ইউ পিপলক আউট কৰ পাছ হৈছে মূল ইস্যুটো কি সেইটোৱে ইউ পিপল আউট বিজেপি ইন এইটো হ'ব নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক এম লাগে না নালাগে এইবিলাক সব আলোচনা হ'ব প্ৰথম তাৰমানে এনেকুৱা হয় যদি ইউ পিপল আউট বিজেপি ইন যদি হয় তেতিয়া আলোহিটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়টো নাই অকলে যদি ইউ পিপলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে হ'লেও আমি কাম কৰি যাম